নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো আপোনাৰ পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ সৃষ্টি হ'ব আৰু সকলো সদস্যই আপোনাৰ লগত সুখী হ'ব। আপোনাৰ ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ বাবে সকলোৰে মনত তাৰ ওপৰত বিশেষভাৱে কেন্দ্ৰীভূত হৈ পৰিব। এই সময়ছোৱাত শিশুৰ অসুস্থ হোৱাৰ এক লক্ষণ দেখিবলৈ পোৱা গৈছে, যাৰ বাবে তেওঁলোকৰ বিশেষ যত্ন ল'বলৈ আপোনালোকে চেষ্টা কৰক। ঘৰত সকলোৰে লগত বন্ধুত্বৰ অনুভৱ হ'ব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। যদি আপোনাৰ মাক বা দেউতাক আপোনাৰ লগত নাথাকে, তেন্তে এই মাহত তেওঁলোকক লগ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। আপুনিও হয়তো আপোনাৰ পূৰ্বপুৰুষৰ ঘৰলৈ যাব লাগিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপুনি আৰ্থিকভাৱে অধিক সমৃদ্ধিশালী হ'ব। আপুনি বহুতো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব পাৰে, যিয়ে ব্যৱসায়িকভাৱে বৃহৎ লাভৰ ইংগিত দিব পাৰে। আপোনাৰ বহুতো ব্যৱসায়িক চুক্তি থাকিব পাৰে, যিয়ে আপোনাৰ ভৱিষ্যতৰ বাবে অতি সহায়ক হ'ব। যদি আপুনি চৰকাৰী চাকৰি কৰি আছে, তেন্তে আপুনি ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ চহৰৰ পৰা আন এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে। এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে বা চাকৰি কৰা ব্যক্তিসকলে তেওঁলোকৰ চাকৰি হেৰুৱাৰ যি চিন্তা, সেই চিন্তা থাকিব পাৰে। ইয়াৰ বাবেই আপুনি নতুন সুযোগ বিচাৰিব চেষ্টা কৰক আৰু আপুনি বিচাৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত বহু নতুন সুযোগ পাব পাৰে, য'ত তেওঁলোকে কৰ্ম অভিজ্ঞতা লাভ কৰিব। তেওঁলোকৰ ভৱিষ্যতত ই অতি উপযোগী হ'ব। সেয়েহে এনে সুযোগবোৰ পিছলৈ যাবলৈ নিদিব।
বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত শিক্ষকৰ পৰা বিশেষভাৱে প্ৰশংসা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ব্যক্তিসকলে বা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বিশেষভাৱে কঢ়িয়াই আনিছে এক শুভ সংকেত। এই মাহত তেওঁলোকে হয়তো এজন ভাল গাইড বিচাৰি পাব, যিয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে উপযুক্ত পৰামৰ্শ দিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ আৰম্ভণিতে আপোনাৰ সংগীৰ লগত কোনো কথাক লৈ কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, কিন্তু লাহে লাহে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আৰু আপুনি আপোনাৰ পত্নী বা স্বামীৰ প্ৰতি বিশ্বাস অধিক দৃঢ় হৈ পৰিব, যাৰ ফলত দুয়োৰে সম্পৰ্ক মধুৰ হৈ পৰিব। অবিবাহিত লোকসকলে এই মাহত কাৰোবাৰ আশীষ লাভ কৰিব পাৰে, যিয়ে তেওঁলোকক সুখী কৰি তুলিব। এই মাহত আপুনিও আপোনাৰ পুৰণি সংগীৰ প্ৰতি মোহভংগ হ'ব পাৰে। বিয়াৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে আৰু বেছি সময় অপেক্ষা কৰাৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব। মাহৰ আৰম্ভণিতে আপোনাৰ মনলৈ বহুতো নতুন ধাৰণা আহিব। আপুনি আপোনাৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব আৰু চাৰিওফালে ইতিবাচকতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব। যদি আপুনি ডায়েবেটিছ ৰোগত ভুগি আছে তেন্তে আপুনি কিছু যত্ন লওক। মাহৰ তৃতীয় সপ্তাহত চেনিৰ মাত্ৰা অলপ বৃদ্ধি পাব পাৰে, কিন্তু সাৱধান হ'লে তেতিয়া কোনো সমস্যা নহ'ব। আপুনি এই মাহত শুভ সংখ্যা হিচাপে 3 ব্যৱহাৰ কৰক আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি স্নাতকোত্তৰ বা পঢ়াৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপোনাৰ বাবে কিছুমান ভাল চাকৰিৰ অফাৰ আহিব পাৰে। গতিকে আপোনালোকে ইয়াত ফটকৈ নেযাব আৰু সেই বিষয়ে আপুনি পুংখানুপুংখ তথ্য লাভ কৰিহে আপুনি যিকোনো সিদ্ধান্ত ল'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ জুন মাহটোত মিথুন ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে
তেন্তে আপুনি আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। আপোনালোকৰ যদিহে এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।